নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক ভালে আছে। আজি আমি আলোচনা কৰিম আপোনালোকৰ সৈতে শিশু বিকাশৰ স্তৰসমূহৰ দেহ মানসিক বৈশিষ্ট্যসমূহৰ ওপৰত। যোৱা ভিডিঅ'টোত আমি আলোচনা কৰিছিলোঁ বৃদ্ধি আৰু বিকাশৰ পাৰ্থক্য আৰু বিকাশৰ বিভিন্ন স্তৰসমূহৰ ওপৰত। যদি আপোনালোকে চোৱা নাই তেন্তে আগৰ ভিডিঅ'টো আপোনালোকে চাই ল'ব আৰু তেতিয়াহে শিশুৰ দেহ মানসিক বিকাশৰ বৈশিষ্ট্যসমূহ বুজিবলৈ সহজ হ'ব। আমি বিকাশৰ স্তৰসমূহ আলোচনা কৰোঁতে বিশেষকৈ 4টা স্তৰৰ কথা পৰিলক্ষিত হয়। সেইকেইটা হৈছে শৈশৱকাল, বাল্যকাল, কৈশোৰকাল আৰু প্ৰাপ্তবয়স্ককাল। এতিয়া আমি প্ৰথমে শৈশৱকালৰ দেহ মানসিক বিকাশৰ বৈশিষ্ট্যসমূহ আলোচনা কৰিম। শৈশৱকালৰ এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হৈছে দ্ৰুত দৈহিক বিকাশ। শিশু এটা জন্মৰ পিছৰে পৰা শিশুৰ দ্ৰুত দৈহিক বিকাশ পৰিলক্ষিত হয়। জন্মৰ সময়ত হোৱা ওজন প্ৰথম 5 মাহতেই দুগুণলৈ বৃদ্ধি হৈ এবছৰত প্ৰায় 3 গুণলৈ বৃদ্ধি হোৱা পৰিলক্ষিত হয়। ভ্ৰূণৰ আকাৰত মাতৃগৰ্ভত 9 মাহ 10 দিন থকা অৱস্থাতেই শিশুৰ হাত, ভৰি, স্নায়ু, ধমনী, মগজু আদি গঠিত হৈ বিকাশ হোৱা দেখা যায়। প্ৰথম অৱস্থাত শিশুৰ অংগ সঞ্চালনৰ নিয়ন্ত্ৰণ আৰু সমন্বয় সাধনৰ ক্ষমতা নাথাকে যদিও পৰৱৰ্তী পৰ্যায়ত ই লাহে লাহে, উদাহৰণ হিচাপে উবৰি হোৱা, বগোৱা, আঁঠু কঢ়া, থিয় হোৱা আদি সঞ্চালনসমূহক ক্ৰিয়াসমূহ শিশুৱে 3 বছৰৰ ভিতৰত ই কৰিব পৰা হয়। দ্বিতীয়তে, শৈশৱকালৰ অন্য এটা বৈশিষ্ট্য হৈছে পৰনিৰ্ভৰশীলতা। শিশু এটা শৈশৱকালত সদায় পৰনিৰ্ভৰশীলতা হৈ থাকে। বিশেষকৈ খোৱা বোৱাৰ ক্ষেত্ৰত বা আদি সকলোৰে ক্ষেত্ৰতেই শিশুৱে এতিয়া মাক দেউতাকৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়। অৱশ্যে ধীৰে ধীৰে শিশুৱে কিছু দৈহিক সামৰ্থ্য আয়ত্ত কৰিবলৈ সক্ষম হয় আৰু আত্মনিৰ্ভৰশীল হ'বলৈ শিকে। তৃতীয়তে, ক্ৰীড়া প্ৰৱণতা। এই সময়ত শিশুৱে ক্ৰীড়াৰ প্ৰতি খুব প্ৰৱণতা হোৱা দেখা যায়। বিশেষকৈ দৌৰা, জঁপিওৱা, পুতলা আদি খেল খেলি শিশুৱে পৰম আনন্দ বা তৃপ্তি লাভ কৰে। প্ৰায় সময় শিশুৱে এই সময়ত খেলাৰ জৰিয়তে তেওঁলোকে সময় অতিবাহিত কৰিব বিচাৰে। খেলৰ যোগেদি আন শিশুৰ লগত বন্ধুত্ব গঢ়ি তোলাৰ লগতে সামাজিক হ'বলৈও শিশু এতিয়াই প্ৰাৰম্ভিক পৰ্যায়খিনি শিকে। চতুৰ্থতে, ভাষাৰ বিকাশ। জন্মৰ প্ৰায় 6 মাহৰ সময়ৰ পৰাই শিশু এটি কিছুমান অস্পষ্ট স্বৰধ্বনি উচ্চাৰিত হোৱা দেখা যায় আৰু পিছলৈ এনেবোৰ উচ্চাৰণেই শব্দ আৰু ভাষাত পৰিণত হয়গৈ। এবছৰৰ পিছত প্ৰায় 2-এটা শব্দ শুনা যায় আৰু পৰৱৰ্তী সময়ত শিশুৰ শব্দৰ সংখ্যা বৃদ্ধি হোৱা দেখা যায়। পঞ্চমতে, সংবেদনাত্মক বিকাশ। নৱজাত শিশুৱে দৈহিক পৰিৱেশৰ প্ৰতি উপযুক্ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব নোৱাৰে। প্ৰায় এমাহ 1.5 মাহৰ ভিতৰত শিশুৱে পৰিৱেশৰ প্ৰতি অৰ্থপূৰ্ণ সঁহাৰি জনাব পৰা হয়। তেওঁলোকে বিশেষকৈ দৃষ্টি, শ্ৰৱণ আৰু স্পৰ্শ অনুভূতিৰ যোগেদি শিশুৱে পৰিৱেশৰ পৰা বিভিন্ন ধৰণৰ জ্ঞান আয়ত্ত কৰিবলৈ শিকে। ষষ্ঠতে আছে কৌতূহল প্ৰৱণতা। শৈশৱকালৰ শিশুসকলক প্ৰশ্ন সোধাৰ বয়স বুলিও কোৱা হয়, কাৰণ সেই সময়ত শিশুসকলে অভিভাৱকসকলক বা মাক দেউতাকক বিভিন্ন ধৰণৰ প্ৰশ্ন সোধা দেখা যায় আৰু সেইকাৰণে শৈশৱকালক প্ৰশ্ন সোধাৰ বয়স বুলিও কোৱা হয়। আৰু এই ক্ষেত্ৰত আমি ডাঙৰসকলে বা অভিভাৱকসকলে শিশুৰ সকলো প্ৰশ্নৰ উত্তৰ দিবলৈ চেষ্টা কৰিব লাগে। কিয়নো কাৰণ শিশুৱে এই প্ৰশ্ন সোধাৰ জৰিয়তে তেওঁলোকৰ মানসিক তথা বৌদ্ধিক বিকাশ সাধন হয়। শিশুৰ অন্য এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হৈছে কল্পনা প্ৰৱণতা। শিশু সাধাৰণতে সদায় কল্পনা প্ৰিয়। কল্পনা ৰাজ্যত সিহঁতে বিচৰণ কৰি খুব আনন্দ পায়। কিন্তু এটা কথা মনত ৰাখি থোৱাটো দৰকাৰ যে অতিমাত্ৰা কল্পনা প্ৰৱণতাই
শিশুক বাস্তৱ আৰু কল্পনাৰ মাজত থকা প্ৰভেদক খেলি মেলি লগাই দিয়ে। গতিকে এই ক্ষেত্ৰত আমি অভিভাৱকসকল খুবেই সচেতন হোৱাটো জৰুৰী কথা। অন্য এটা বৈশিষ্ট্য হৈছে অনুকৰণ প্ৰিয়তা। শিশু সদায় অনুকৰণ প্ৰিয়। সদায় সিহঁতে আনক বা পিতৃ মাতৃক বা পৰিয়ালৰ অন্যান্য সদস্যসকলক অনুকৰণ কৰি শিকে। বিশেষকৈ ভাষা, খোৱা বোৱা, পিন্ধা উৰা আদিৰ সকলোবোৰ দিশ শিশুসকলে ডাঙৰসকলক অনুকৰণ কৰা দেখা যায়। সৰ্বপ্ৰাণবাদিতা শিশুসকলৰ অন্যতম এক বৈশিষ্ট্য। এই সময়ত শিশুসকলে জীৱ বা নিৰ্জীৱ ইয়াৰ কোনো কথা নাই, সকলো বস্তুতেই তেওঁলোকে জীৱ আছে বুলি ধাৰণা কৰে। উদাহৰণস্বৰূপে ক'ব পাৰি যে শিশুৱে যেতিয়া মাটিত পৰি দুখ পায় তেতিয়া কান্দি উঠে। যদি কোনোবাই মাটিখিনিক জগৰীয়া কৰি প্ৰহাৰ কৰে আৰু তেতিয়াই প্ৰতিশোধ লোৱা বুলি ভাবি শিশুসকলে সন্তোষ পায়, বা যদি শিশুটোৱে কান্দে গতিকে তাৰ কন্দা বন্ধ হৈ যায়। শিশু শৈশৱকালৰ এটা গুৰুত্বপূৰ্ণ অন্য এটা বৈশিষ্ট্য হৈছে আত্মকাম প্ৰৱণতা। শিশুসকলৰ যৌন চেতনা থকা বুলি মনোবৈজ্ঞানিকসকলে কয়। এই ক্ষেত্ৰত মনোবিশ্লেষণকাৰী ফ্ৰয়ডৰ মতে শিশুৰ যৌন অনুভূতি উপায় হৈছে মুখ সম্বন্ধীয়, মলদাৰ সম্বন্ধীয় আৰু অনুভূতি সম্বন্ধীয় বুলি তেওঁ উল্লেখ কৰিছে। অৰ্থাৎ নিজৰ হাত ভৰিৰ আঙুলিৰ মুখত ভৰাই কোমল বস্তু মুখলৈ নি প্ৰস্ৰাৱ কৰি শিশুৰ যৌন সম্ভোগ লাভ কৰে বুলি মনোবিশ্লেষণকাৰী ফ্ৰয়ডে কিছু তেওঁ মন্তব্য আগবঢ়াইছে। আশা কৰোঁ আপোনালোকে নিশ্চয় বুজিব পাৰিছে। তাৰপিছতে আমি আলোচনা কৰিম বাল্যকালৰ শিশু দেহ মানসিকৰ বৈশিষ্ট্যসমূহ। বাল্যকালত বিশেষকৈ দৈহিক বিকাশ এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য। শিশুৰ শৈশৱকালত দৈহিক বৃদ্ধি অতি খৰতকীয়া হয় আৰু বাল্যকালত ই কিছু মন্থৰ হয়। আৰু পৰৱৰ্তী পৰ্যায়ত কিন্তু প্ৰায় 11-12 বছৰ বয়সত পুনৰ এই ক্ষিপ্ৰ গতিত দৈহিক বিকাশ হোৱা পৰিলক্ষিত হয়। বাল্যকালৰ অন্য এটা বৈশিষ্ট্য হৈছে বৌদ্ধিক বিকাশ। এই সময়ত ল'ৰা ছোৱালীৰ বৌদ্ধিক বিকাশ সাধন হয়। মানসিক বিকাশ বৃদ্ধি হোৱাৰ ফলত বৌদ্ধিক দিশত উন্নতি সাধন হয়। বিশেষকৈ স্মৃতি, মনোযোগ, গঠনাত্মক কল্পনা, চিন্তা আদিৰ মানসিক শক্তিবোৰত যথেষ্টখিনি ক্ষমতা অৰ্জন কৰে। বহিৰ্মুখিতা হৈছে বাল্যকালৰ এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য। এই সময়ত শিশুসকলে বাহিৰত খেলা ধূলা, ফুৰা চকা কৰি শিশুৱে ভাল পায়। ঘৰৰ পৰিৱেশৰ সংকীৰ্ণ বোধ অনুভৱ কৰে। তেওঁলোকে বন্ধুবৰ্গ বা ওচৰ চুবুৰীয়াৰ সৈতে খেলা ধূলা কৰি প্ৰায়খিনি সময় তেওঁলোকে অতিবাহিত কৰিব বিচাৰে। দলীয় আনুগত্য হৈছে অন্য এটা বৈশিষ্ট্য, য'ত নেকি বাল্যকালত শিশুসকলে লগ বন্ধুৰ সৈতে খেলা ধূলা কৰি ভাল পায়। দল পৰিচালনাৰ বাবে দলপতি নিৰ্বাচন কৰে। দলপতিৰ নিৰ্দেশত দল সংগঠিত আৰু পৰিচালিত হোৱা আদি কামবিলাক বাল্যকালত শিশুসকলে কৰা দেখা যায়। সমকামিতা হৈছে অন্য এটা বৈশিষ্ট্য, য'ত নেকি বাল্যকালত ল'ৰাই ল'ৰাৰ প্ৰতি আৰু ছোৱালীৰ ছোৱালীৰ প্ৰতি আকৰ্ষিত হৈ খেলা ধূলাৰ মাজেৰে বন্ধুত্ব আৰু ভালপোৱা গঢ়ি উঠে, আৰু ইয়াকে কোৱা হয় সমকামিতা। এই সময়ত বিশেষকৈ বিপৰীত লিংগৰ প্ৰতি কোনো ধৰণৰ যৌন আকৰ্ষণ নাথাকে। আৰু এই সময়তে শিশুসকলে অৰ্থাৎ বাল্যকালত শিশুসকলে তেওঁলোকৰ আৰ্জিত অভিৰুচিসমূহ অৰ্জন কৰে। শিশুৱে নাচ গান, ছবি অঁকা আদিৰ প্ৰতি অনুৰাগী হৈ উঠে, আৰু এনেধৰণে তেওঁলোকে যি আগ্ৰহ বা অভিৰুচি, সেই অভিৰুচিসমূহ আৰ্জিত কৰে। আশা কৰোঁ আপোনালোকে নিশ্চয় কথাখিনি বুজিব পাৰিছে। এইবাৰ আমি আলোচনা কৰিম কৈশোৰকালৰ বৈশিষ্ট্যসমূহ। সাধাৰণতে 12 বছৰ বয়সৰ পৰা 18 বছৰ বয়সলৈকে কৈশোৰকাল বুলি অভিহিত কৰা হয়। এই ক্ষেত্ৰত আমেৰিকাৰ চিন্তাবিদ ষ্টেনলি হলে তেওঁ মন্তব্য দাঙি ধৰিছে যে কৈশোৰকালক ধুমুহা আৰু পীড়নৰ সময় বুলি কোৱা হয়। ল'ৰা ছোৱালীৰ দৈহিক, মানসিক, আৱেগিক, যৌন জীৱনৰ অভিজ্ঞতা আদিয়ে এনে ধুমুহা আৰু পীড়াৰ সৃষ্টি কৰে বুলি তেওঁ অভিহিত কৰিছে।
কৈশোৰকালৰ বৈশিষ্ট্যসমূহৰ ভিতৰত আমি যদি উল্লেখ কৰিব বিচাৰোঁ তেন্তে প্ৰথমে আছে দৈহিক বিকাশ। যে কৈশোৰকালত দৈহিক বিকাশ অতি ক্ষীপ্ৰ হোৱা দেখা যায়। যৌৱনৰ আৰম্ভণিতে দেহৰ অন্তঃস্থায়ী গ্ৰন্থিসমূহ সক্ৰিয় আৰু পূৰঠ হোৱা দেখা যায়। দেহৰ আকাৰ, ওজন, উচ্চতা আদি বৃদ্ধি হয়। দেহৰ মাংসপেশী বা অস্থিসমূহ শকত আৰু পূৰঠ হোৱা দেখা যায়। মানসিক বিকাশ। কৈশোৰকালৰ মানসিক বিকাশ অতি দ্ৰুত হোৱা দেখা যায়। বুদ্ধি বৃত্তিৰ চৰম বিকাশ সাধন হয় এই কৈশোৰকালৰ সময়ত। মস্তিষ্কৰ গঠন প্ৰায় সম্পূৰ্ণ আৰু পৰিপক্ক হোৱাৰ বাবে উচ্চস্তৰীয় জ্ঞান আৰু দক্ষতামূলক শিক্ষা লাভ কৰিবৰ বাবে এই সময়ছোৱাত উপযুক্ত সময় বুলি বিভিন্ন চিন্তাবিদসকলে উল্লেখ কৰিছে। বিশেষ অধ্যয়নৰ প্ৰতি যুৱক যুৱতীৰ আগ্ৰহ বৃদ্ধি হয়। মনৰ বিশ্লেষণ আৰু সংশ্লেষণৰ ক্ষমতাও গঢ়ি উঠা দেখা যায়। তৃতীয়তে আৱেগিক বিকাশ। কৈশোৰকালৰ অন্য এটা গুৰুত্বপূৰ্ণ মন কৰিবলগীয়া বৈশিষ্ট্য হৈছে আৱেগিক বিকাশ। আৱেগে তেওঁলোকক অনুভূতি সম্পন্ন আৰু অন্ধ কৰি পেলায়, যাৰ ফলত খং, ভয়, লজ্জা, বিৰক্তি বা ঘৃণা আদি আৱেগে কেতিয়াবা তেওঁলোকক অসামাজিক আৰু ধ্বংসাত্মক মনৰ কৰি তোলে। অনিয়ন্ত্ৰিত আৱেগৰ ফলত তেওঁলোকে কিছুমান কথাত বিদ্ৰোহী হৈ উঠাও দেখা যায়। কেতিয়াবা আৱেগে উগ্ৰ ৰূপ ধাৰণ কৰি অপৰাধ প্ৰৱণতা, উগ্ৰবাদিতা, বিচ্ছিন্নবাদিতা আদি বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি হোৱাও শৈশৱকালত দেখা পোৱা যায়। চতুৰ্থতে আছে সামাজিক সচেতনতা। কিশোৰ কিশোৰীসকলৰ সমাজ সচেতন ব্যক্তি বুলি অভিহিত কৰিব পৰা যায়, কাৰণ এই কৈশোৰকালত প্ৰতিজন কিশোৰ কিশোৰীসকলেই সমাজৰ প্ৰতি তেওঁলোকে বা সমাজৰ উন্নয়নমূলক কিছুমান কাম কাজত আগভাগ ল'ব বিচাৰে। সমাজৰ ৰীতি নীতি, পৰম্পৰা, নিয়ম কানুন, বিশ্বাস আদিৰ প্ৰতি তেওঁলোকে আনুগত্য প্ৰকাশ কৰি সেইবিলাকৰ ক্ষেত্ৰত তেওঁলোকে কাম কৰাৰ দিশে, সমস্যা সমাধান কৰাৰ দিশে আগবাঢ়ি যোৱাৰ দেখা যায়। নৈতিক চেতনাবোধ হৈছে কৈশোৰকালৰ অন্য এটা বৈশিষ্ট্য। শুদ্ধ, অশুদ্ধ, সত্য, অসত্য, পাপ, পুণ্য আদি সকলোবিলাক চিন্তা কৰিব পৰা বা তেওঁলোকৰ ভাৱ, অনুভূতি আৰু আচৰণ পৰিচালিত হয়। সমাজৰ অন্যায় আৰু অনৈতিকতাৰ বিৰুদ্ধে তেওঁলোকে প্ৰতিবাদ কৰিব বিচাৰে। শৈশৱকালৰ অন্য এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হৈছে বিপৰীত লিংগকামিতা। এই বয়সত কৈশোৰৰ যৌন জীৱনক বিপৰীত লিংগকামিতা বুলি অভিহিত কৰা হয়, কাৰণ কিশোৰী কিশোৰীয়ে বিপৰীত লিংগৰ প্ৰতি আকৃষ্ট হয়, অৰ্থাৎ ল'ৰাই ছোৱালীৰ প্ৰতি আৰু ছোৱালীয়ে ল'ৰাক প্ৰতি আকৰ্ষিত হোৱা দেখা যায়। সৃষ্টিশীল কল্পনা হৈছে শৈশৱকালৰ অন্য এটা বৈশিষ্ট্য। যৌৱনৰ প্লাৱনে কিশোৰী কিশোৰীৰ মনত জন্ম দিয়ে নানা ৰঙৰ কল্পনা, য'ত কলা, সাহিত্য, বিজ্ঞান আদিৰ মাধ্যমেৰে তেওঁলোকৰ যি সৃষ্টিশীল কল্পনা, সেই কল্পনাসমূহ আত্মপ্ৰকাশ কৰিবলৈ সমৰ্থৱান হয়। বীৰ পূজা হৈছে অন্য এটা কৈশোৰকালৰ বৈশিষ্ট্য। কিশোৰ কিশোৰীয়ে ভৱিষ্যতৰ জীৱনৰ বাবে নিজৰ ভাল লগা কোনো বীৰ বীৰাংগনা বা নায়ক নায়িকাক জীৱনৰ আদৰ্শ হিচাপেও তেওঁলোকে বাছি লয়। আশা কৰোঁ আপোনালোকে কথাখিনি নিশ্চয় বুজি পাইছে। তো এইখিনিয়ে আছিলে শৈশৱকাল, বাল্যকাল আৰু কৈশোৰকালৰ প্ৰধান বৈশিষ্ট্যসমূহ। ইয়াৰ উপৰিও যদি আপোনালোকে বাস্তৱ ক্ষেত্ৰত শিশুসকলক খুব গুৰুত্ব সহকাৰে অধ্যয়ন কৰে, তেন্তে আপুনি আৰু কিছুমান বৈশিষ্ট্য ইয়াত দেখা পোৱা যায়। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। ইয়াৰ পৰৱৰ্তী ভিডিঅ'টোত আমি আলোচনা কৰিম যিখিনি আনকি ইতিমধ্যে আমি আলোচনা কৰিলোঁ, সেইখিনিৰ ওপৰত হোৱা সম্ভাৱ্য প্ৰশ্নসমূহৰ ওপৰত। আজিলৈ ইমানেই। ধন্যবাদ। জয় অসম।